নমস্কাৰ, মই আয়ুষ। আজি হৈছে 6 মে মঙলবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত জনপ্ৰিয় কণ্ঠশিল্পী পৱনদীপ ৰাজন। উত্তৰাখণ্ডৰ পৰা দিল্লীলৈ যাওঁতে আমৰোখত সংঘটিত হয় এই দুৰ্ঘটনা। পৰৱৰ্তী খবৰটো হৈছে যুদ্ধকালীন সময়ৰ বাবে প্ৰস্তুত ভাৰত এয়াৰ ৰেড চাইৰেন নাগৰিকক ট্ৰেইনিং। বুধবাৰে দেশজুৰি হ'ব যুদ্ধৰ অনুশীলন। পৰৱৰ্তী খবৰটো হৈছে দৰিদ্ৰ পাকিস্তানৰ হ'ব আৰু দুৰৱস্থা। এছিয়ান ডেভেলপমেণ্ট বেংকক পাকিস্তানক দিয়া ধন কৰ্তন কৰিবলৈ আহ্বান বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। পৰৱৰ্তী খবৰটো হৈছে বতৰে ল'ব ভয়াৱহ ৰূপ। ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা বৰষুণ। 19খনকৈ জিলাত জাৰি সতৰ্কবাণী। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী ৰাহুল গান্ধীৰ বৈঠক। পৰৱৰ্তী শিবিৰ সঞ্চালক নিযুক্তিৰ বৈঠকত অংশগ্ৰহণ ৰাহুলৰ। পৰৱৰ্তী খবৰটো হৈছে ভাৰত পাকিস্তানৰ মাজত উত্তেজনা। ৰাজ্যসমূহলৈ গৃহ মন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশনা। যুদ্ধৰ বাবে সাজু হোৱা আখৰাৰ নিৰ্দেশনা। 7 মে'ত যুদ্ধৰ অনুশীলন কৰিবলৈ নিৰ্দেশনা ৰাজ্যসমূহক। যুদ্ধৰ সময়ত ল'ব লগা প্ৰস্তুতি সম্পৰ্কীয় আখৰাৰ নিৰ্দেশ। সাধাৰণ জনতাৰ সুৰক্ষা সম্পৰ্কীয় অনুশীলনৰ নিৰ্দেশ। পৰৱৰ্তী খবৰটো হৈছে বিতৰ্কিত শুকুৰালীক আটক আৰক্ষীৰ। গোৱালপাৰা আৰক্ষীয়ে আটক কৰা শুকুৰক বীৰ লাচিত আৰু আহোমক লৈ কৰিছিল বিতৰ্কিত মন্তব্য। শুকুৰবাৰে কেইবাখনো থানাত ৰুজু হৈছিল গোচৰ। পৰৱৰ্তী খবৰটো হৈছে অহা জানুৱাৰী মাহত দেৱব্ৰত শইকীয়াই বিজেপিত যোগদান কৰিব। অভিযোগ বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰটো হৈছে 40 বছৰে অসমত শান্তি স্থাপন হোৱা নাছিল। দেশৰ মানুহে ভাবি লৈছিল যে অসম এনেকৈয়ে থাকি যাব। 2021ত মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত অসমত শান্তি স্থাপন হৈছে। এটাও গুলী বোমা ফুটা নাই। এজনো নিৰীহৰ মৃত্যু হোৱা নাই। এটাও আন্দোলন হোৱা নাই। এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে 11-12 বছৰত কোনোবাই বিয়া পাতিলে জেললৈ গৈ হানিমুন কৰিব লাগিব। এই কথা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে বিহুতলীত বাউন্সাৰলৈ ৰাখিছে মৰ্মিতা মিত্ৰ। বিহুতলীত 2 লেডী বাউন্সাৰলৈ ৰাখিল গায়িকা মৰ্মিতাই। কেইবাটাও অনুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছত মৰ্মিতাই ঘূৰিছে বাউন্সাৰলৈ। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানত ভূমিকম্প। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 4.2। এই সপ্তাহত পাকিস্তানত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি। পৰৱৰ্তী খবৰটো হৈছে দ্বিতীয়বাৰৰ বাবে পাকিস্তানৰ মিছাইল পৰীক্ষণ। 120 কিলোমিটাৰৰ প্ৰক্ষেপণ ক্ষমতাত থকা ছাৰফেচ টু ছাৰফেচ মিছাইল পৰীক্ষণ। যোৱা 3 দিনত এয়া পাকিস্তানৰ দ্বিতীয়টো মিছাইল পৰীক্ষণ। পৰৱৰ্তী খবৰটো হৈছে পেহেলগামৰ নৰসংহাৰক লৈ ৰাছিয়াই গ্ৰহণ কৰিলে শক্তিশালী স্থিতি। প্ৰধানমন্ত্ৰী মোদীলৈ ফোন পুতিনৰ। পৰৱৰ্তী খবৰটো হৈছে মঞ্চত মৰ্মিতাৰ মহানুভৱতা। দৃষ্টিহীন যুৱকক মঞ্চলৈ মাতি আনি একেলগে গান আৰু দিলে আৰ্থিক উপহাৰ। পৰৱৰ্তী খবৰটো হৈছে আগন্তুক 36 ঘণ্টাৰ ভিতৰত এলোচিত হ'ব ডাঙৰ ঘটনা। ভৱিষ্যবাণী কৰিলে এইগৰাকী জ্যোতিষীয়ে। পৰৱৰ্তী খবৰটো হৈছে যুদ্ধৰ পৰিৱৰ্তে শান্তি বজাই ৰাখিবলৈ ভাৰত পাকিস্তানলৈ আহ্বান ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ। ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধ উত্তেজনাৰ পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ মহাসচিবগৰাকীয়ে। এই পৰিস্থিতিত দুয়োখন দেশকে সংযম অৱলম্বন কৰিবলৈ আহ্বান। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।